গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জাহ্নৱী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু পাকঘৰত দালি থৈ আহিছোঁ হৈ আছে আৰু টাইম হৈছে এটা হ'ব আৰু 12:45 গাড়ী এফালে আছে দেউতাৰ লগত গাড়ীত মানে খেলি আছে মা অকণমান গৈছে মানে টাউন কমিটি অকণমান কাম আছে মা সেইকাৰণে মা গৈছে আৰু কেনেকৈ লৈ গৈছে মা আৰু এইফালে যোৱাকালি দেখাইছিলোঁ যে দেউতাই উৰহি আনিছিলে উৰহি দালি এইবোৰে আৰু যিটো যোৱাকালি মাংস বনাইছিলোঁ মাংস চব্জি আছেই মাছ চব্জিও আছে আজি জাষ্ট উৰহি কাটি মেলি আজৰি হ'লোঁ গাৰ্গী খেলি আছে যেতিয়া একেবাৰে পটাপট কাটিলোঁ অকণমানি বনাম যিহেতু অহাকালি আকৌ মঙলবাৰ নিৰামিষ অকণমানি বনাম আৰু অকণমান চাহ বনাই খাওঁ আৰু মা আহিব আৰু মা যেতিয়াহে মা অলৰেডি খাই মেলি গৈছে আৰু 11:30 পিছত গৈছে আৰু 1 ঘণ্টামান হ'ল আৰু যোৱা আহিব আৰু যেতিয়াহে মই লাহে লাহে বনাই মেলি আজৰি হওঁ আৰু চাহ অকণমান বনাই খাওঁ আৰু ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই পেলাই দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম চব্জি কাটিলোঁ দালি হ'ব তাৰপিছত মছলাখিনি কৰি চব্জি একেলগতে বহাম তাৰপিছত দালিখিনি তেল মাৰিম আৰু লাহে লাহে হৈ থাকিব চব্জি বেছি ৰান্ধা নাই আৰু ঝামেলা নাই তাইক কোচত লৈ বনাইছোঁ তাৰমানে গৰুক খানা দি আছে দেই তলত থাকিলে মানে ইফাল সিফাল আৰু তলত চব্জি বাগলি আছে যে সেইবোৰ উৰহিখিনি এয়া থলোঁ আৰু লাহে লাহে কৰি আছোঁ এটা লাহে লাহে বনাম কি তলত নামিব তলত এয়া চাওক উৰহি চব্জি বনাইছোঁ দেউতাৰ ফেভৰেট দেউতা মানে উৰহি চব্জি শুকান মাছ হওক বা নহওক মানে নিৰামিষ হওক মানে এই চব্জিটো হ'লেই হৈছে মানে ইমান ভাল পায় মাছ মাংসটো নাখায় মাছো নালাগে মানে ইমান ভাল পায় গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আমি ভাত খাই উঠোতে গাৰ্গী মানে উঠি গৈছে দেই পিনাক অকণ শুম বুলি কৈছে সি শুই আছে মা দুটাও উঠিলে দেউতাই গৰু বান্ধি আছে মায়ে মানে পূজা দিব যে তাৰ কাৰণে নাৰিকলৰ বাকলি ৰেডি কৰি আছে আৰু মই অকণমান গাৰ্গীক লৈ আহিলোঁ গাড়ীত থাকিয়ে মানে এক জেগাত মানে ঠিকমতে বহি নাথাকে ক'ত কি লাৰিব কি নালাৰিব আমি যাওঁ আৰু একদম উটান লওঁ বেকা হৈ আছে চাইছেনে বেকা হৈ আছে মানে তাই কি লাৰিব কি নালাৰিব সেই আৰু এই চানা তাৰ মানে গাড়ীৰ আগত ষ্টিকাৰ আছে যে সেই মানে ধৰিব বিচাৰে এই আছে এই ষ্টাইল মানুহে গাড়ীত বহিলে আগফালে চাই হা নাই আমাৰ কিন্তু ওলোটা দেই এই চাওক আমাৰ বেলেগ কি ওলত পলত গাড়ীটো পাল্টি নাখাব কওকচোন গাড়ী পাল্টি খাব এয়া নামিব এতিয়া নামিব ফুল এপাহ ছিঙি দিলোঁ চানা আমি ঘৰ পালোঁ A few moments later আৰু এতিয়া বনাই আছোঁ চাহ মা এতিয়া গোটৰ মিটিং আছে তাতে গৈছে আৰু দেউতা মা গৈছে মানে দেউতাৰ দোকানো গৈছে যিহেতু মাৰ লগতে গৈছে আৰু দেউতা আৰু মোৰ কাৰণে চাই পেলাই বাপেকে পাত ছোৱালী মানে গোটত নাথাকে এনি টাইম তলত থাকিব বাপেকে লৈ ফুৰি আছে ওলাব আৰু পিনাই দিয়া মোক অকণমান লৈ দিয়া আমাৰ পিঠাখিনি ভাজি কৰি লওঁ বুলি কৰিছিলোঁ যে সেয়াই আৰু কথা পিঠা কথা কি কথা
কথা ইমান যে কথা মা শোনা দে দে হৈ গৈছে সেয়া গৈ খাওঁ পিনাকে মানে যাব আৰু যাব লাগে অকণমান ৰৈ আছে মোৰ কাৰণে আৰু গৈ টিভি চাই মেলি খাওঁ আৰু যোৱাকালি যে মাছ চব্জি বনাইছিলোঁ সেইও মানে আছেই দেউতা মা খাই শেষ কৰিব পৰা নাই দেউতা মা অকল খাইছে দাদা মই পিনাক হাঁহৰ মাংস একদম আমাৰ হাঁহৰ মাংস হ'লে আৰু কি লাগে একদম কালি 2 টাইম আজি 2 টাইম হাঁহৰ মাংস দুপৰীয়া খাই শেষ কৰি দিলোঁ দেই মায়ে কৈ আছে আৰু ৰাখিব নালাগে খাই মেলি শেষ কৰি দিয়া অকণমানেই আছিলে কালি অকণমান বেছিকৈ খালোঁ আজি কালি ৰাতি দুপৰীয়াও খালোঁ ৰাতিও খালোঁ আজি ৰাতিপুৱাও খালোঁ দুপৰীয়াও খালোঁ মানে 2 টাইমকৈ খোৱা হৈছে আৰু দুদিনে আৰু মাছখিনি যে আছে মা কৈছে মাছ আছে মাছখিনি ৰাতি খাব লাগিব এয়া মাছ আৰু সেই চব্জিও আছে দালি আছে আৰু এতিয়া একো নবনাওঁ অকল ভাত এয়া ভাত হৈ আছে ভাত হৈ গ'লে খাম আৰু আজি দেৰিকৈ ভাত অকণমান বনাবলৈ আছে মানে মোৰ আজি নেট শেষ মানে কেনেকৈ শেষ হ'ল গম পোৱা নাই আৰু এইফালে আমাৰ 5G মানে ইমান ভালদৰে নচলে কেতিয়াবা পায় কেতিয়াবা মানে আনলিমিটেড নাপায় তো মাও মানে আজি নেট পেক শেষ এনে মোৰ নেট পেক থাকি যায় কেতিয়াবা আজি মানে ভিডিঅ' আপলোড অকণমান দেৰি হ'ল যে 1.5 GB মান লাগিলে দেই ভাবিলোঁ মাৰ পৰা ল'ম কিন্তু মাও ফালে ভিডিঅ' চাই ফেচবুকত ভিডিঅ' চাই একে নেট শেষ কৰি দিলে আৰু দেউতাৰ কাৰণে বহি আছিলোঁ অকণমান কাম আছিলে মোৰ দেউতা আহিলে ৱাইফাই লৈ এতিয়া মানে পাকঘৰত আহিলোঁ আৰু তো লাগে নহয় মোবাইলত গান চান হ'লে কিবা কিবি কৰি থাকোঁ অকল যে গান হ'লে সেই নহয় কিবা কিবি এডিট এইবোৰ কৰিবলৈ আজি মানে মোৰ এডিট কৰা এপছটো মানে উৰি গৈছে মানে ৱাটাৰমাৰ্ক আহি গৈছে এতিয়া মই কি এপছৰ ভিডিঅ' এডিট কৰোঁ সেই মানে চিন্তা লাগিছে সেই মানে ভাবি আৰু এইফালে নেটো খতম মোৰ এনেকুৱা অৱস্থা হ'লেও মানে কালি যেনেকৈ নহওক এটা এপছ ডাউনলোড কৰিব লাগিব আৰু ভিডিঅ' চাই কোনটো এপছ ভাল হয় ভিডিঅ'ৰ এডিটৰ কাৰণে এডিটিঙৰ কাৰণে সেই ডাউনলোড কৰিব লাগিব আৰু আজি মানে অকণমান ঠাণ্ডাটো কম লাগিছে দেই সেইকাৰণে মই চুৱেটাৰ পিন্ধা নাই ইমান সময় ব্লেংকেটৰ তলতে আছে কালি খুৱাইছিলোঁ যে ফিটিং কৰাৰ টাইমত লছ কৰি আছে শুই আছোঁ ফিটিং কৰাই আছোঁ তেনেকেই মানে পাৰ কৰিলোঁ ইমান সময় তো মা ফালে শুই আছে অকণমান ভাতহে ময়ে বনাই দিওঁ আৰু ৰাতি বেছিভাগ ময়ে বনাওঁ কেতিয়াবা হঠাৎ যদি মই টোপনি যাওঁ তেতিয়া মানে মায়ে বনায় যদি মই শুই থাকোঁ তেতিয়াহ'লে মা আনি বনাই দিয়ে তো মই ভাবিলোঁ মা শুই আছে যেতিয়া আজি মানে উঠা নাই গোটৰ মিটিঙত গৈছিলে আহোঁতে 8টামান বাজিছে দেই তো তেনেকৈ মানে শুই আছে থাকক ৰাতিপুৱা আজি পটককৈ উঠিছে কৈছিলোঁ যে ক'ৰবাত যাব লগা আছিলে বুলি তেনেকৈ মানে টাউন কমে যাব লগা আছিলে বোলে সেইকাৰণে মা আকৌ ক'ৰবাত যাব লগা হ'লে ৰাতিটো টোপনি নাই মানে এনেকুৱা অৱস্থা ৰাতিপুৱা উঠি কাম বন কৰি যিখিনি পাৰে সেইখিনি কৰি থৈ যায় আৰু যিটো মই গাড়ীৰ কাৰণে কৰিব নোৱাৰোঁ ঘৰতো কোনো নাথাকে চবেই কামৰ কাৰণে ওলাই যায় দেউতাও যায় দাদাও যায় পিনাকো যায় সেইকাৰণে মায়ে মানে পূজা দি গ'লে মানে পূজা হৈছে বহুত ডাঙৰ কাম সেইটো নিদিয়ালৈকে ভাল নালাগে পূজা দি মেলি গ'লে বাছ মানে বাকীখিনি কাম অকলে কৰিব পৰা যাব তো দুপৰীয়া তাইক লৈ ৰান্ধিলোঁ দেউতাও অকণমান লৈছিলে দেউতা যেতিয়া গৰুক দানা দিলে তেতিয়া মই ল'লোঁ আৰু তাৰপিছত মা আহি গৈছে তো যি নহওক আৰু বনাই মেলি খাওঁ আৰু তো ব্লগটো আজি এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকে বাই বাই গুড নাইট